ওলমি থাকিল এটা চকা বৰ বেয়াকৈ ওলমিল। এবাৰ শিলবৰীৰ ৰাষ্ট্ৰপতি তিনিআলিত আহি আছিল খাৰুপেটীয়াৰ পৰা শিলবৰী হৈ ওৰাঙলৈ যাব, কিন্তু নহল আৰু আগলৈ যোৱা এইখন বলেৰো পিকআপ মালবাহী গাড়ীখনৰ RCC কালভাৰ্টৰ কাম চলি আছিল বুলি শিলবৰী ওৰাং সংযোগী পথটো আছিল বন্ধ, কিন্তু সম্পূৰ্ণৰূপে নাছিল বন্ধ। এটা ফালে সৰু সুৰা যান বাহন চলাচল কৰাৰ বাবে আছিল মুকলি কৰা, আনফালে আছিল প্ৰকাণ্ড গাঁত খন্দা। সেইখিনি বাটেৰে যাওঁতে AS13 AC 3440 নম্বৰৰ বলেৰো গাড়ীখনৰ ওলমি থাকিল এটা চকা আৰু এফালৰ দুটা চকা থাকিল গাঁতত সোমাই। কোনো ফলক দেখা নাই বুলি চালকে কৰিলে মন্তব্য। স্থানীয় লোকৰ মাজত এনে কিছু দৃশ্য আৰু কাৰ্যকলাপ দেখি খুব প্ৰকাশ কৰিছে। কি কয় পথাচাৰী আৰু স্থানীয় লোকসকলে মন্তব্য আছে আগবঢ়াইছো। আসলতে এই ব্যস্ত পথ এনেকুৱা থাকে নেকি? এনেকুৱা ব্যস্ত ৰাস্তাটো কৰবাত পাইছেনে এনেকুৱা ব্যস্ত পথ? এনেকুৱাটো হ'ব নালাগে একচুৱেলি। আসলতে এইটো কি বুলি ভাবে যে পথটো যে এনেকুৱা কৰি থৈছে, কি বুলি ভাবে? এইটো অসুবিধা হৈছে একচুৱেলি, কি হ'ব আৰু সুবিধা কৰি ভাল হয়। এইটো আচলতে কি কামত কি গাফিলতি হৈছে নে হেমাহি হৈছে কি ক'ব? বহুদিন ধৰি আধৰুৱা কৰি থৈছে, আধৰুৱা হৈছে, গাফিলতি কৰিছে কাৰণে এনেকুৱা হৈছে। খেলিছে কিয় আৰু ক'ব নালাগে। আজি কেইদিন ধৰি এনেকুৱা জমৰ যাতনাত ভুগি আছোঁ আৰু মানে ক'বলৈ নাই। এইটো মই ভাষা বিচাৰি পোৱা নাই। এনেকুৱা অৱস্থা, এনেকুৱা ৰাস্তাৰ মাজত কাটি থৈ দিছে। কোনে জানো বা ঠিকাদাৰ কেনেকৈ বা কাম কৰি আছে, কেনেকৈ বা কি কৰি আছে। ৰাস্তাত এনেকৈ গাঁত খান্দি দিছে, মানুহবিলাক কেনেকৈ অহা যোৱা কৰিব? ব্যস্ত ৰাস্তা, এই ব্যস্ত পথটো যে এনেকুৱা কৰি আছে কি ক'ব? বৰ মানে পৰিতাপৰ বিষয়, দুখৰ বিষয়। আজিতো বিজেপিৰ চৰকাৰৰ আণ্ডাৰত সিহঁতে ৰাস্তা কাটি যাতায়াতৰ ব্যৱস্থা উন্নয়ন কৰিছে। উন্নয়নৰ নামত অৱনতি কিয় হৈ আছে? বস্তুবিলাক কোন ঠিকাদাৰ হয়, কোনেকৈ কাম কৰি আছে? এইটো বস্তুটো বহুত মানে পৰিতাপৰ বিষয়। এইটো মানে আৰু কি ক'ম আৰু, ভাষা বিচাৰি পোৱা নাই। এনেকুৱা হৈছে জমৰ যাতনাত কৰিব লগা হয়, হেৰি কৰিব লগা হয়। লিখা আছে RCC কাম চলি আছে, আচলতে কাম চলি আছে নাই নাই, ক'ত কাম চলি আছে? ক'ত মাজতে আৰু হেৰি কৰিছে, কালভাৰ্ট নামত মানে ৰাস্তাত আৰু অঁকা বেকা কৰি হেৰি বনাই আছে, সাপৰ নিচিনাকে বেকাই বেকাই হেৰি বনাই আছে। এই সঁচাটো এইবিলাক কথাটো বহুত পৰিতাপৰ, দুখ লগা কথা। ৰাজহুৱা স্থানীয় ল'ৰা হিচাপে মই কৈ আছো, আমাৰ যিটো ৰাস্তা, আমাৰ যিটো গাঁৱলীয়া পথ, এইটো ৰাস্তা বেয়া হোৱাৰ কাৰণে আমাৰ গাঁৱলীয়া পথটো বেয়া কৰি আছে। আজি সেই গাঁৱলীয়া পথটো বেয়া যে কৰি আছে, এইটো ৰাস্তাটো আজি ভালেই হৈ যাব। ঠিকাদাৰে কাম পাইছে যিহেতু, আজি এসপ্তাহমান বন্ধ থাকিব, কামটো ইয়াত চলাই কিনে ইয়াতে কমপ্লিট কৰি লৈ যাব। কিন্তু আমাৰ যিটো গাঁৱলীয়া ৰাস্তাটো বেয়া কৰি আছে, ডাঙৰ ডাঙৰ গাড়ী গৈ, এইটো ৰাস্তা কোনে বনাই দিব আমাক? এইটো ৰাস্তা আমাক বনাই দিব লাগে বাছ। মোৰ আৰু বেছি একো ক'ব লগা নাই, মাত্ৰ আমাৰ ৰাস্তাটো চালে হ'ল মাত্ৰ। এইটো কিমান যুক্তিসংগত যে ৰাস্তাটো এনেকেই গাড়ী এইটো এজন পাগলৰ চালে গৈ ৰাজহুৱা ৰাস্তা এইটো গাঁত খান্দি থৈছে, কেনেকৈ যুক্তিসংগত হ'ব? এইটো যুক্তিসংগত কথাই নাই। এইটো কেনেকৈ যুক্তিসংগত হ'ব? যুক্তিসংগতৰ মানে কথাই নাই। যেনেকৈ ডাঙৰ গাঁত খান্দি থৈছে, আৰু গাঁত খান্দি থোৱাৰ কাৰণে ইফালে 3 ফুটমান ৰাস্তা দিছে গাড়ী আহিবৰ কাৰণে। আজি এইটো গাড়ীৰ অৱস্থা, এই গাঁত খান্দাৰ কাৰণে গাড়ীৰ অৱস্থা এনেকুৱা হৈছে। নহ'লেতো গাড়ীটো আৰামত পাৰ হৈ যাব পাৰিলে হয়। আজি এই গাড়ীটো উঠি আছে, গাড়ী উল্টি থকাৰ কাৰণটো কি? এই গাঁত খান্দি দিয়াৰ কাৰণে গাড়ী উল্টিছে। এই ৰাস্তাটো ক্ল'জ বুলি আপুনি গম পায় নেকি? গম নাপাওঁ। ইফালে তাৰমানে চাইনবোৰ্ড বোলে লগোৱাৰ কথা আছিল, কিন্তু আমি দেখা পোৱা নাই। আমি আহিছোঁ। আপুনি ক'ৰ পৰা আহি আছিল? খাৰবিটিয়াৰ পৰা গৈছিল কোন পৰা? নাই, খাৰবিটিয়াৰ পৰা মাল লোড কৰিছোঁ আমি ওৰাং। হয়, আপুনি এইটো নাজানে ৰাস্তাটো বন্ধ আছে বুলি? নাজানো। একবাৰ আহিছিলোঁ, ইফালে ৰাইটৰ ফালে আছিল, ৰাস্তা খোলা আছিল, ভাল বুলি ভাবিছোঁ। ভাবি কিনে আমি আকৌ আহিছোঁ। আহি এফালে খোলা আছিল, টানি আনিলে। অলপ যদি ৰাস্তাখন বেছিকৈ নাখান্দি আধা খুন্দিল হয়, গাড়ীখন পাৰ হ'ল। আচলতে এইটো আপুনি জানেনে নাজানে যে ৰাস্তাটো ক্ল'জ হৈ আছে? ৰাস্তাখন ক্ল'জ হৈ আছে বুলি চাইনবোৰ্ডে পোৱা নাই আমি, কিন্তু তাতে বোলে চাইনবোৰ্ড লগোৱা আছিল, কিন্তু ভাঙি চাঙি থৈছে, এইটো আমি দেখাই নাই।